হৰিনামৰ ধ্বনিৰে মুখৰিত হ'ল বৰদতি সত্ৰ। বৰদতি সত্ৰৰ বৰদতি মণিকূট সভাঘৰত বৰদতি ৰাইজৰ সৌজন্যত ভাগৱত পাঠ কাৰ্যসূচী শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। পাঠক অচ্যুতানন্দ দাসৰ পৰিৱেশন আৰু বিশ্বনাথ চাৰিআলিৰ ৰন্তু শইকীয়াৰ ব্যাখ্যাৰে ভাগৱত পাঠ কৰা হয়। গুৰুজনাৰ আদৰ্শৰাজিক অনুকৰণ কৰি এক আধ্যাত্মিকতাৰ গুণানুকীৰ্তন কৰা হয় বৰদতিৰ ৰাজহুৱা মণিকূট প্ৰাংগণত। উক্ত কাৰ্যসূচীত সমূহ বৰদতিৰ ৰাইজে অংশগ্ৰহণ কৰে। ভাগৱত চৰ্চা কৰিছোঁ। আমাৰ অসমৰ এজন বিখ্যাত ভাগৱত ব্যাখ্যাকৰ্তা ৰন্তু শইকীয়া বাপ তেখেত আহিছে বিশ্বনাথ চাৰিআলিৰ পৰা। তেখেতৰ বিশ্বনাথ চাৰিআলিৰ পৰা আমি নিমন্ত্ৰণ দি আহিছোঁ। তেখেতৰ লগত অচ্যুত দাস বুলি এজন আহিছে, তেখেতে পাঠ কৰে। বৰ ধুনীয়া সুন্দৰ লয় আৰু সুৰেৰ তালেৰে তেখেতে ভাগৱত পাঠ কৰে। আমি তেখেতক ৰঙিয়াৰ পৰা মাতিছোঁ। আমাৰ আচলতে এই ভাগৱত ব্যাখ্যা ভাগৱত পাঠ আমি যোৱা 5 বছৰ, আজি 5ম বছৰ, আমি যোৱা 4 বছৰে আমি আমাৰ চুবুৰীত কৰিছিলোঁ। এইবাৰ আমি ৰাজহুৱা স্থানলৈ আনিছোঁ যাতে ইয়াৰ বহুল প্ৰচাৰ হয়। তাৰ কাৰণে আমি এই ৰাজহুৱা স্থানত আনিছোঁ আৰু ৰাজহুৱা স্থানত আনি আমি সকলো ৰাইজকে নিমন্ত্ৰণ কৰিছোঁ। তাৰপিছত যি 200-250 মানুহ আহিছে তেওঁলোকে আমাৰ এই ভাগৱত শ্ৰৱণ কৰিছে। এইটো আমাৰ উদ্দেশ্য হ'ল বিশ্ব শান্তি আৰু সকলোৰে মাজত যাতে ভগৱানৰ প্ৰতি আদৰ আৰু মানুহে যাতে সৎকৰ্মৰ প্ৰতি আগ্ৰহী হয়, সেই আমাৰ প্ৰধান উদ্দেশ্য। আজি আমাৰ বৰদতি সত্ৰৰ মণিকূট গৃহ প্ৰাংগণত আজি এক ভাগৱত শ্ৰৱণ আৰু পাঠ অনুষ্ঠান কৰা হৈছে। আৰু এই ভাগৱত শ্ৰৱণ আৰু কীৰ্তনৰ মূল উদ্দেশ্যটো হৈছে যে আমাৰ মানুহৰ মনত এক আধ্যাত্মিক ভাৱ জগাই তোলা, ঈশ্বৰৰ যিটো দৰ্শন, ঈশ্বৰৰ প্ৰতি যিটো ভক্তি, এই ভক্তি অবিহনে এখন সমাজ কেতিয়াও সুস্থিৰ অৱস্থাত থাকিব নোৱাৰে। আজি সমাজত দেখা দিয়া যি অসূয়া, যি অপ্ৰীতি, যি মানুহৰ মাজত ভেদাভেদ, এই সমস্ত দূৰ কৰিবৰ কাৰণে মহাপুৰুষ শংকৰদেৱৰ সৃষ্টি হৈছিল। আৰু এই মহাপুৰুষ গুৰুজনাই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে এক কৰি একখন ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি আমাৰ মাজত যি নিজৰা বোৱাই দিছিল, তাৰ মাজতো এতিয়া কিছুমান অসূয়া শক্তিয়ে কি কৰিছে যে গুৰুজনাক এই আসনৰ পৰা যেন নমাব বিচাৰিছে, এনেকুৱা এটা ধাৰণা হৈছে। গতিকে গুৰুজনাৰ যি আদৰ্শ আৰু নীতি সি যাতে কেতিয়াও অৱদমিত নহয়, মানুহৰ অন্তৰত কৃষ্ণ ভক্তিৰ ভাৱ জাগি উঠে, সকলোৰে অন্তৰত যাতে ভক্তি প্ৰেম, মানুহৰ প্ৰতি সহৃদয়তা, আত্মীয়তা দৃঢ় হয়, আমি তাকেই আশা কৰিছোঁ। আৰু আমাৰ গাঁৱৰ এনেকুৱা বিভিন্ন অনুষ্ঠান, আধ্যাত্মিক অনুষ্ঠান আমাৰ পৰিচালিত হৈ আহিছে। গতিকে এই অনুষ্ঠানটো পূৰ্বৰে পৰা প্ৰচলিত আছিল, কিন্তু বহুলভাৱে প্ৰচলিত হোৱা নাছিল। কিন্তু এইবেলি আমি সমূহ ৰাইজে লগ হৈ এই অনুষ্ঠানটো সমূহীয়াভাৱে সকলোকে নিমন্ত্ৰণ কৰি আমি এই অনুষ্ঠানত সহযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ, যাতে সকলোৰে অন্তৰত কৃষ্ণ ভক্তিৰ প্ৰতি এটা ভাৱ জাগৃত হয় আৰু মানুহৰ অন্তৰ চুই যোৱা যি আমাৰ অচ্যুতানন্দ দাস বাপ, ৰন্তু শইকীয়া বাপ, তেখেতসকলৰ মুখৰ যোগেদি আমাৰ মানুহৰ মনত যাতে ভক্তিভাৱৰ উদয় হয়, তাকে আমি আশা ৰাখি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। সৰ্বাগুণা কৰ জাকেৰি নাহিকে উপামো তুহাৰী চৰণক ৰেণু শতকতি বাৰিক কৰহু প্ৰণাম। জয় জয়তে প্ৰথমে আমি ভগৱন্তৰে আমি চৰণত পদকমলত সেৱা ধৰিছোঁ। আৰু এই উপবিষ্ট এই সাধু সমাজৰ আটাইখিনি বাপ বান্ধৱৰ ওচৰত আমি কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ। লগতে আপোনালোকে ইমান কষ্ট কৰি আহি এই যিটো ভাগৱতৰ যিটো প্ৰচাৰ কৰাৰ কাৰণে আপোনালোকে চেষ্টা কৰিছে, আহি আমাৰ মাজত উপস্থিত হৈছে, আমি সঁচাই গৌৰৱান্বিত হৈছোঁ। কিয়নো এই ভাগৱতৰ প্ৰচাৰটো আচলতে ইতিমধ্যে প্ৰচাৰ হৈ আছে বহুলভাৱে, আৰু বহুলভাৱে প্ৰচাৰ হওক। আৰু তদ্ৰূপ আমি এইবেলি আজি আমি যোৱা 5 বছৰে আমি এনেকুৱাকৈ এটা মাহত মানে কি চবৰে সুবিধা অনুযায়ী সকলোৰে দিহা পৰামৰ্শ লৈ আমি এটা ভাগৱতৰ এটা অনুষ্ঠান
আয়োজন কৰি আহিছোঁ যাতে এই ভাগৱত শ্ৰৱণ কীৰ্তনে মানুহৰ মনত বিশ্বাস শান্তি শৃংখলা আনি যে আমি এককৰণ হৰিৰ নাম ধৰ্মৰ মাজেৰে জীৱনটোক আগুৱাই নিব লাগিব এইটোৱে আমাৰ প্ৰধান উদ্দেশ্য সেয়েহে আমি আমাৰ মণিকূট প্ৰাংগণত আমি সকলোৱে একত্ৰিত হৈ এই প্ৰভুৰ চৰণত আমি এটা সুবিধা কৰি দিছোঁ আমি ৰাইজক সেৱা নিবেদন কৰাৰ কাৰণে আৰু আমাৰ ইতিমধ্যে আপোনালোকে জানে যে আমাৰ ইউটিউবত চেনেলবিলাকত আপোনালোক জানি আছে যে আমাৰ ৰন্টু শইকীয়া বাপ আৰু অচ্যুত দাস বাপ তেখেতসকলে অতি সুৰ সঞ্চাৰ অতি ভাল মধুৰভাৱে শুদ্ধ ৰূপত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নীতি আদৰ্শবিলাক বজাই আহিছে সেইকাৰণে আমি তেওঁলোকক পাই আমি গৌৰৱান্বিত গতিকে ভগৱানে সবকে কৃপা কৰক এই মহান অনুষ্ঠানবিলাকত সকলোৰে শক্তি ভক্তি প্ৰদান কৰক কৃষ্ণ হাজোৰ পৰা অনামিকা কলিতা ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365